এয়া গহপুৰৰ হুলেংগি এৰিয়া। হুলেংগিত যিটো ৰাজগড় আছে, বহুত অতীততে মহাৰাজ নৰনাৰায়ণে বনাইছিলে। কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ এই ৰাস্তাটো, এইটোৱে এতিয়া পকা কৰি ৰাস্তাটো বেয়া হৈ গৈছিলে। আৰু ইমান 600-700 বছৰৰ পিছত, 600-700 বা তাতকৈ অলপ বেছিয়ে হ'ব চাগে। এইটো গুগল চাৰ্চ কৰিলে পোৱা যাব, নৰনাৰায়ণে কেতিয়া ৰাজগড় এই ৰাস্তাটো বনাইছিল। এতিয়া আৰু আসাম অৰুণাচল গভৰ্ণমেণ্টৰ কোঅপাৰেশ্যনত বনিছে এই ৰাস্তাটো। এইফালেদি আমি গৈ আছোঁ দফলাগড় টি ষ্টেট হৈ পেলাই, যিটো অৰুণাচলৰ বালিজান তালৈকে। এই ৰোডটো এক্সপ্ল'ৰ কৰিম, আপোনালোকেও চাই থাকক। সেই পাহাৰবোৰ দেখিছেনে? আমাৰ ঘৰৰ পৰাও দেখা যায়, গহপুৰৰ পৰা। এতিয়া যিহেতু কুঁৱলীও পৰে অলপ আৰু বৰষুণো হোৱা নাই, সেইকাৰণে অলপ ডাষ্টি আৰু কুঁৱলী ফগ মিলি পেলাই মানে খুব অলপ ইনভিজিবল, মানে 100% ভিজিবিলিটি কম হৈ আছে পাহাৰটোৰ। খুবেই ধুনীয়া পাহাৰ এইটো, ব্লু হিল। মানে আমাৰ ঘৰৰ পৰা 8-10 কিলোমিটাৰ আগত, যিটো গহপুৰ চেণ্টাৰত আমাৰ ঘৰৰ পৰা যেতিয়া দেখা যায়, এইটো ব্লু হিল হিচাপে দেখা যায়। আৰু ৰাস্তাৰ দুইফালে এয়া দেখিছেনে, ধানৰ খেতি, বীজ জলকীয়া মানে ভোট জলকীয়াৰ খেতি, এইবিলাক ৰোডবিলাক। এয়া আসাম অৰুণাচল দুইখন ষ্টেট মিলিয়ে বনাইছে চাগে। আৰু এইখিনি জেগাত বড়োলেণ্ডৰো কিছুমান গাঁও পৰে, বড়োলেণ্ড টেৰিটৰীৰ। BTA দি কৈছিলে, এতিয়া BTA কি কয় নাজানো, আৰু মুঠতে বড়োলেণ্ড এৰিয়াৰো কিছুমান গাঁও পৰে। ৰাইট চাইডে অৰুণাচল আৰু লেফ্ট চাইডে আসাম হয়। খুব ধুনীয়া গছ চছ আছে, খুবেই ধুনীয়া মানুহৰ ঘৰবিলাক, গাঁওবিলাক। ট্ৰাইবেল গাঁও বেছি আছে আৰু হয়তো বেলেগ মানুহো আছে, কাৰণ মাজে মাজে টি গাৰ্ডেনবোৰ আছে। দফলাগড় টি ষ্টেটখন ইমান ধুনীয়া, আৰু বাঁহৰ গছবোৰ দেখা পাইছেনে? আৰু আমি একদম পাহাৰলৈকে যাম দফলাগড় বালিজান চেণ্টাৰৰ পৰা। আমি দফলাগড় বালিজান যিটো চেণ্টাৰ হয় অৰুণাচলৰ, তাৰ পৰা আমি পাহাৰলৈকে যাম। গোটেই দৃশ্যাৱলীখিনি খালী চকুৰেতো অত্যন্তই ধুনীয়া দেখি। খুব তামোলৰ গছ আছে অৰুণাচলৰ, বাঁহৰ গছ, আৰু আনকি অৰুণাচল ছাইডতো টি গাৰ্ডেনবোৰ আছে। তেওঁলোকৰ হয়তো দফলাগড় টি ষ্টেটৰ আণ্ডাৰতো সেইবিলাক হ'ব পাৰে, আৰু নহ'লে তেওঁলোকৰ প্ৰাইভেট টি গাৰ্ডেন হয়। চাহপাতটো চাগে এই যাৰ কলঘৰ থকা বাগানক বেচে, নাজানো আৰু সেই বিষয়ে। মানে দফলাগড় টি ষ্টেটখন বহুতেই ডাঙৰটো, তাৰ হেৰিবোৰ দেখা যায়। অলপ পিছতে দেখা পাব। আৰু এই ধান কাটি হৈ গ'ল, এতিয়া নৰাবোৰহে আছে। আৰু এই জেগাবোৰ খুব সম্ভৱ সেই ব্ৰহ্মাজানৰ উত্তৰ ছাইডৰ জেগা। মোৰ যিটো লেফ্ট ছাইডে আছে ব্ৰহ্মাজান, বৰঙাবাৰীৰ উত্তৰ ছাইডৰ জেগা হ'ব চাগে, কাৰণ ঘাঁহি গাঁও দিহে সোমাই দফলাগড়লৈ। যদি আমি মেইন 4 লেন দি যাওঁ গহপুৰ ছাইডৰ পৰা বা বিশ্বনাথ চাৰিআলি ছাইডৰ পৰা আহোঁ, তেতিয়াহ'লে লেফ্ট ছাইডে হ'ব। গহপুৰ ছাইডৰ পৰা হ'লে ৰাইট ছাইডে হ'ব, মানে নৰ্থৰ ফালে আছে। আৰু আমি গৈছোঁ একদম বৰ্ডাৰে, এইটো বৰ্ডাৰৰ ৰাস্তা, আসাম অৰুণাচল বৰ্ডাৰৰ। এই চাংঘৰ কিছুমানো দেখা পাব, ইমানেই ভাল লাগে নহয়। মানে এই টমটম এখন বুক কৰি লৈছোঁ, আৰু বোলো গোটেই এৰিয়াটো, মোৰ লগত মোৰ ছোৱালীও আছে, দাঁতাৰো আছে, গোটেই এৰিয়াটো এক্সপ্ল'ৰ কৰাওঁ। কাৰণ এই ৰাস্তাটোৰে আমি কেতিয়াও যোৱা নাই। দফলাগড় বালিজান গৈছোঁ, ঘাঁহিগাঁও হৈ, বা হুলেংগিলৈও আহিছোঁ, কিন্তু হুলেংগিৰ পৰা দফলাগড় বালিজানলৈ যোৱা নাই। সেয়া পাহাৰবোৰ দেখিছেনে? ইয়াৰ লোকেল মানুহবোৰে বহুতে তাৰ পৰা ঝাৰু আনিছেগৈ, কিবা বাঁহৰ পুলি আনিছেগৈ। সেইবোৰ সৰু সৰু বাঁহ পুলি কিয় আনিছে নাজানো, আৰু পাহাৰীয়া বাঁহৰ, আৰু খৰিবিলাক আনিছেগৈ। এতিয়াও এই বাওঁফালে দফলাগড় টি ষ্টেট, হয়তো ব্ৰহ্মাজান টি ষ্টেটৰো এটা অংশ হ'ব পাৰে, নাজানো। ইয়াৰ আগফালে দফলাগড় হ'ব। বহুতেই লম্বা, 2-3 কিলোমিটাৰমান এই বাগানখনেই দেখিলোঁ, পিছৰ অংশটো। আৰু চাই থাককচোন ভিডিঅ'টো, খুবেই ভাল পাব। পিছত আকৌ কৈ আছোঁ মই কথাখিনি।
টেঙাবাৰী নামৰ চেণ্টাৰ এটাও পায়, দোকান চোকান অলপ আছে। হেৰি তাৰ পৰা আগবাঢ়ি গৈ দফলাগড় বালিজান। দফলাগড় বালিজান। এইখিনি দফলাগড় বালিজান এৰিয়া। চেণ্ট্ৰেল স্কুলো আছে ইয়াত আৰু অফিচবিলাক আছে। মহকুমাৰ সদৰ হ'ব চাগে, তেনেকৈ মানে চাব ডিভিজনেল অফিচবিলাক আছে আৰু এইবিলাক দোকান বজাৰ। আমি একেবাৰে সেই পাহাৰৰ তললৈকে যাম। সেয়া পাহাৰবোৰ ডাষ্টি টাইপৰ হৈ আছে নহয়, কুঁৱলী আৰু ধূলি মানে অল ইণ্ডিয়া বুলিয়ে ক'ব লাগিব এতিয়া, কাৰণ কনষ্ট্ৰাকশ্যনবোৰ কৰি আছে আৰু এতিয়া বৰষুণ নাই এইটো টাইমত, ফেব্ৰুৱাৰী মাহ হয়। এইবিলাক প্ৰাইভেট ঘৰো আছে আৰু অফিচিয়েল কোৱাৰ্টাৰবিলাকো আছে। এয়া নাৰিকল গছ, খুবেই ধুনীয়া এই এৰিয়াটো, ইমানেই ধুনীয়া। একদম মন জোৰ পেলোৱা দৃশ্যৰাজি, মানে যোনে নেচাৰ ভাল পায়, নেচাৰেল সৌন্দৰ্য, এই এৰিয়াটোত ফুৰিব আহিব পাৰে। মানে গহপুৰলৈ আহিলেই হ'ল আৰু, বা বিশ্বনাথ চাৰিআলিৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা আহিলে অৱশ্যে 1 ঘণ্টাৰ বাট আহিব লাগিব। যাৰ স্কুটি থাকে দিগদাৰ নাই, বা নিজৰ কাৰ, এইবোৰ তামোলৰ গছেই তামোলৰ গছ। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি, ইমান শান্ত শিষ্ট, একদম যেন চাইনাতহে আছোঁ এনেকুৱা টাইপৰ। মানে দেখিছেনে, মানে লাগাই নাই যেন আমাৰ গহপুৰৰ এৰিয়াই হয়। এইটো হালাংকি এইটো অৰুণাচল, কিন্তু গহপুৰৰ লগতে এডজাকেণ্ট এৰিয়া না, এইটো লাগি থকা এৰিয়া। মানে এইটো যে অৰুণাচলৰ এৰিয়া হ'ব, এতিয়া বিদেশত চাইনা বা ক'ৰবাত বেলেগ ঠাই যেন লাগিছেনে। ইমানেই ধুনীয়া নহয়, পিকনিক কৰাৰে জেগা আৰু এইবিলাক। সৰু সৰু নদীও আছে, আৰু আমি আহোঁতে দেখিছে নদীও পাই আহিছে। গোটেই ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ, তেতিয়া আপোনালোকে কেতিয়াবা আহিলে, যিসকল লোক অহা নাই, এটা ভাল আভাস পাব।
উভতনি যাত্ৰা কৰিছোঁ, আপোনালোকে ধৰিবই পাৰিছে চাগে। কিন্তু যাওঁতে যিবিলাক ক্লিপ লৈছিলোঁ মই, কাৰণ এটা ছাইডৰ 2টা ছাইডৰ কমেই লৈছিলোঁ। এয়া আহি আমাৰ ঘৰলৈ আহিব লাগে। এয়া নয়া ঘাগৰা বাগান হয়। আপোনালোকে জানে এইটোক আজিকালি গহপুৰ বাগান বুলিয়ে কয়। নহয়, গহপুৰ বাগানখনহে নয়া ঘাগৰা বাগানৰ লগত একে কৰি পেলাইছে। মানে গহপুৰ বাগানৰ আৰু ইয়াৰ একেই কলঘৰ হয়। বহুতেই ডাঙৰ বাগানখন আৰু গহপুৰ বাগানৰ লগত লাগি আছে। এনেই সৰু সুৰা বাগান নহয়, এইবোৰ বহুত কিলোমিটাৰ জোৰা। আৰু এইবিলাক ব্ৰিটিছ যুগৰে কোৱাৰ্টাৰ, ইমান মৰম লগা নহয় চাওকচোন। অত্যন্তই আমি যে আগতে ইয়াৰ আমাৰ চিনাকি মানুহৰ ঘৰলৈ, বন্ধু বান্ধৱীৰ ঘৰলৈ খুব ভাল পাইছিলোঁ, লুচি ভাজি খুৱাই। বাগানৰ পৰিৱেশে বেলেগ আছিল নহয় আগতে বহুত ফেচিলিটিও পাইছিলে বাগানত কাম কৰা। কিন্তু সেই ঘৰবোৰ এতিয়াও আছে, মৰম লগা ঘৰবোৰ চাওকচোন। গৈ আছোঁ আৰু ঘৰলৈ, মানে মোৰ ভাইটিহঁতৰ ঘৰলৈ আৰু দেউতাৰ ঘৰখনলৈ। থেংক ইউ ফৰ ৱাটছিং। গোটেই ভিডিঅ'টো চালে এটা ভাল আভাস পাব ভৱিষ্যতেও যিসকল লোক অহা নাই গহপুৰলৈ। যদি ভাবে গহপুৰখন এক্সপ্ল'ৰ কৰোঁ, গহপুৰৰ যিটো বিউটি নহয়, টি গাৰ্ডেনকে ধৰি একেবাৰে অৰুণাচলৰ বৰ্ডাৰ বিউটিলৈকে, এই বিউটিখিনি কিন্তু বেলেগ ক'তো নাপাব। খুবেই ধুনীয়া, নদীয়ে হওক জংঘলেই হওক, একদম নেচাৰেল।